হে গাইজ চাওক আমাৰ অমিত শ্বাহ ডাঙৰীয়া যি ড্ৰাইভাৰৰ ওপৰত আইন বান্ধি দিছে সেইটো আইন আমি কেতিয়াও মানি নলওঁ। দৰকাৰ হ'লে আমি দিন হাজিৰা কৰি খাম, গাড়ী নচলাম, তথাপি আমি সেই আইন আমি মানি নলওঁ। যদি 10 লাখ টকা থাকিল হয় আমি কি গাড়ী চলাব আহিলো হয় নেকি বাহিৰত ঘৰ বাৰী এৰি তিৰি চুলি থৈ এৰি পেলাই আমি কি 10 লাখ টকাৰে কিমান সুবিধাকে কিবা হাঁহ কুকুৰা মুৰ্গী গাহৰি গৰু পালি পেলাই আমি ধুনীয়াকৈ ঘৰতে বহি ধুনীয়াকৈ পৰিয়ালৰ লগত চলি থাকিব পাৰিলোঁ হয়। আমি বেলেগৰ কথা শুনি গালি লাঠি খাই আমি বাহিৰত গাড়ী চলাব নাহিলোঁ হয়। আইন বাতিল নকৰালৈকে আমি গাড়ী নচলাওঁ। দৰকাৰ হ'লে আমি ওচৰে পাজৰে দুনিয়াৰ কাম আছে, হাজিৰা কাম কৰিম, মিস্ত্ৰীৰ যোগালী কৰিম, লেবাৰ কাম কৰিম, তথাপি আমি কি গাড়ী নচলাওঁ। লাগে 2-1 টকা কমে পাওক, কথা নাই। আজি আমি গাড়ী বহাই দিছোঁ, পৰা বহাই দিছোঁ। আজিকালি গাড়ী নচলাওঁৱে আজি। এই চাওক আজি আমি দিনটো গাড়ী বহাই দিছোঁ, গাড়ী আমি নচলাওঁৱে আজিৰ পৰা যেতিয়ালৈকে আইনটো বাতিল নকৰে চৰকাৰে। টানি টোপলা লৈ আমি ঘৰতে গুচি যাম।